সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ সমূহ ৰাইজক জনোৱা হয় যে ইয়াৰ দ্বাৰা লাহৰীঘাটৰ সমূহ ৰাইজক জনোৱা হয় যে ধিংকাণ্ডৰ উচিত ন্যায় বিচাৰি অহাকালি ৰাতিপুৱা ঠিক 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ লাহৰীঘাট অঞ্চলৰ সমূহ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমূহ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। ধন্যবাদেৰে লাহৰীঘাট আঞ্চলিক আমচু আৰু লাহৰীঘাটৰ সচেতন সমাজ